1 লাখ নিযুক্তিৰ যি আমাৰ প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতি আমি নিজৰ প্ৰতিশ্ৰুতি নিজেই ভংগ কৰিলো আৰু 2 লাখ নিযুক্তিৰ ফালে ধাৱমান হৈছো আমি অসমৰ নিবনুৱা যুৱক যুৱতীক দিয়া প্ৰতিশ্ৰুতি পূৰ্ণভাৱে পালন কৰিবলৈ পাই সঁচাকৈয়ে মই আনন্দিত পৰম পিতাক ভগৱানক মই ধন্যবাদ কৃতজ্ঞতা জনাইছো যে নেদেখাজনৰ অফুৰন্ত আশীৰ্বাদত আমি আৰু এটা মহান কাম সম্পাদন কৰিবলৈ সক্ষম হল মোৰ লক্ষ্য ইয়াৰ পৰা আমি থমকি ৰব নালাগিব অহা 5 বছৰত আমি আৰু কিমান ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিম তাৰ পৰিকল্পনা মই ইতিমধ্যে আৰম্ভ কৰিছো বিভিন্ন বিভাগৰ লগত কথা বতৰা পাতিছো যে অহা 5 বছৰত আমি 2 লাখতকৈও অধিক ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিম নে নোৱাৰিম অৰ্থাৎ মোৰ লক্ষ্য যে অসমৰ নিবনুৱা যুৱক যুৱতীয়ে কেতিয়াও আশাহত হ'ব নালাগে তেখেতসকলৰ আশাবোৰ পূৰ্ণ কৰাৰ বাবে আমি আমাৰ আকাংক্ষিত লক্ষ্য যি আমি সন্মুখত ৰাখিছিলো সেই পথেৰে আমি কাম কৰি গৈ থাকিম নৱেম্বৰ মাহৰ শেষৰ ফালে পুলিচৰ নিযুক্তিৰ বাবে আৰু কেইবা হাজাৰো পদ আমি মুকলি কৰি দিম মই অনুৰোধ কৰিম নৱেম্বৰত আপোনালোকে আকৌ আবেদন কৰিব যাতে আপোনালোকৰ আশাবিলাক আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ তো ফ্ৰেণ্ডসকল ফাইনেলি চিফ মিনিষ্টাৰ ছাৰে যোৱাকালি লাইভত সকলোকে জনাই দিছে যে অসম পুলিচৰ আকৌ নতুন ইণ্টাৰভিউৰ বাবে সাজু হওক অসম পুলিচৰ নৱেম্বৰ মাহতে আকৌ এডভাৰ্টাইজমেণ্ট মুকলি হ'ব তো মই এটা ভিডিঅ' বনাইছিলোঁ যোৱাকালিয়ে মই ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে অসম পুলিচৰ আকৌ এডভাৰ্টাইজমেণ্ট ওলাই আছে নৱেম্বৰ মাহতে যিসকলে চাকৰিটো এইবাৰ পোৱা নাই তো মনটো বেয়া নকৰিব আকৌ এটা গোল্ডেন চান্স আহি আছে তো এবাৰ হোৱা নাই ইয়াৰ পিছৰ বাৰ হ'ব তো এইটো লৈ আপোনালোকে ডিমোটিভেশ্যন নহ'ব যে আমি পোৱা নাই আৰু নিদিওঁ আৰু ইণ্টাৰভিউ নিদিওঁ নহয় ফ্ৰেণ্ডসকল যিসকলে ইণ্টাৰভিউ দি পাছ কৰিছে সিহঁতে ভাবি লওক 3-4-5 বছৰৰ পৰা চেষ্টা কৰি আছে তো এইটো আপোনাৰ ওপৰত বিশ্বাস থাকিব লাগিব আপোনাৰ ওপৰত মানে সেই আশাটো থাকিব লাগিব যে মই পামেই চাকৰিটো তো চিফ মিনিষ্টাৰ ছাৰে কোৱা মতে অহা নৱেম্বৰ মাহতে আকৌ অসম পুলিচৰ নতুন এডভাৰ্টাইজমেণ্ট মুকলি কৰি দিব তো আপোনালোকে ইমান দিনৰ পৰা মই কৈ আছোঁ যে আপোনালোকে নৱেম্বৰতে নতুন এটা আপডেট পাই যাব তো এইটো হৈছে অক্টোবৰ মাহৰ পিছত নৱেম্বৰ মাহ এই নৱেম্বৰ মাহতে আপোনালোকে নতুন এডভাৰ্টাইজমেণ্ট পাই যাব অসম পুলিচৰ আৰু ফ্ৰেণ্ডসকল চিফ মিনিষ্টাৰ ছাৰে এইটোৱে কৈছে যে নানান ডিপাৰ্টমেণ্টৰ লগত কথা পাতি যে কোন ডিপাৰ্টমেণ্টত কি খালী পদ হৈ আছে তো সেই ডিপাৰ্টমেণ্টৰো নতুন এডভাৰ্টাইজমেণ্ট নতুন চাকৰি এইবিলাক এডভাৰ্টাইজমেণ্ট ওলাব কাৰণ চিফ মিনিষ্টাৰ ছাৰে ক'লে এইটোৱে যে আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিলোঁ কিন্তু ইয়াৰ পিছত আকৌ 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম অৰ্থাৎ এনেকৈ মানে চাকৰি দি থাকিব এইটোৱে ভিডিঅ'টোত কৈছে তো ফ্ৰেণ্ডসকল এইটো এটা গুড নিউজ তো ইমান দিন মই আপোনালোকক কৈ আছিলোঁ ডিমোটিভেশ্যন নহ'ব আপোনালোকে যদি চাকৰি পোৱা নাই তো এইটো ডিমোটিভেশ্যন নহ'ব আপোনালোকে নেক্সট আগন্তুক এক্সামৰ বাবে প্ৰিপাৰেশ্যন লওক ADRE গ্ৰেড 3 গ্ৰেড 4 আৰু বিভিন্ন নানা ধৰণৰ পোষ্ট ওলাব চিফ মিনিষ্টাৰ ছাৰে কোৱা মতে অসম পুলিচৰো আহি আছে নতুন পোষ্ট SI AB UB তাৰপিছত গ্ৰেড 4 তাৰপিছত APR সকলো ধৰণৰ পোষ্ট নৱেম্বৰ মাহতে পাই যাব তো এতিয়াৰ পৰাই আপোনালোকে ৰানিং ফিজিকেল দৌৰাদৌৰি কৰক এতিয়াৰ পৰাই ফিজিকেল দৌৰাদৌৰি ৰাতিপুৱা হওক সন্ধিয়া হওক একেবাৰে দিনে ৰাতি এক কৰি দিয়ক যাতে এই বছৰ চাকৰিটো পাব পাৰে যিসকলে অসম পুলিচৰ যাব বিচাৰে যিসকলে ভাবি আছে যে মই সেই ড্ৰেছটো পিন্ধিম সেই খাকি ড্ৰেছটো পিন্ধিম যিসকলৰ সপোন তো এতিয়াৰ পৰাই আপোনালোকে চেষ্টা কৰক যাতে আপোনালোকে নেক্সট 2026 আপোনালোকে যাতে ভালদৰে এক্সাম দি প্ৰিপাৰেশ্যন ল'ব পাৰে এক্সামটো যাতে ভালে হয় ভাইবা অৰেল ৰিটেন টেষ্টৰ বাবে প্ৰিপাৰেশ্যন লওক কিন্তু অকল ফিজিকেলতে বেছি ইম্পৰ্টেণ্ট নিদিব ফিজিকেল দৌৰাদৌৰি ৰানিঙত বেছি ইম্পৰ্টেণ্ট নিদিব ৰিটেন টেষ্টৰ বাবে আপোনালোকে GK তাৰপিছত মেথামেটিক্স তাৰপিছত ছায়েন্স তাৰপিছত ৰিজনিঙৰ বাবে আপোনালোকে প্ৰেক্টিছ কৰক তো
তো ফ্ৰেণ্ডসকল এইটো আপোনালোকৰ বাবে এটা গোল্ডেন চান্স আমাৰ সকলোৰে বাবে আহি আছে তো ফ্ৰেণ্ডসকল আজি এইখিনি ভিডিঅ' আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব ধন্যবাদ